গোলগঞ্জৰ উত্তৰ ৰায়পুৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ঘাইপথ বেয়া হোৱাৰ ফলত পথৰ ওপৰতে বাগৰিল মালবাহী ট্ৰাক। 17 নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ ফ্লাইঅভাৰ নিৰ্মাণত নিয়োজিত MB কনষ্ট্ৰাকশ্যন কোম্পানীৰ হেমাহিৰ বাবেই সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থকাৰ কথা উল্লেখ কৰিছে স্থানীয় ৰাইজে। ৰাস্তাৰ দুয়োফালে বৃহৎ বৃহৎ পুখুৰীৰ সদৃশ্য গাঁত খান্দি থৈছে, কিন্তু দিয়া নাই কোনো বেৰ, যাৰ ফলত সংঘটিত হ'ব পাৰে বৃহৎ দুৰ্ঘটনা। স্থানীয় ৰাইজে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো ৰাইজৰ কথাত কোনো গুৰুত্ব প্ৰদান কৰা নাই ফ্লাইঅভাৰ নিৰ্মাণত জড়িত MB কনষ্ট্ৰাকশ্যন কৰ্তৃপক্ষই। 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে মছজিদ, মন্দিৰ আৰু বিদ্যালয় থকাৰ পিছতো মানুহ চলাচল কৰিবলৈ ফ্লাইঅভাৰত কোনো ব্যৱস্থা কৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইয়াত ফ্লাইঅভাৰৰ কামটো হৈ আছে, কিন্তু কামখিনি এনেকুৱাভাৱে হৈ আছে মানে গোটেইখিনি য'তে ত'তে খান্দি খান্দি থৈ দিছে, কোনো ধৰণৰ ছেফটি দিয়া নাই। এই ৰোডৰ ছাইডত খান্দি খান্দি থৈ দিছে, বস্তা তস্তা একো দিয়া নাই। আৰু এইপিনে মাটিটো বহুত নৰম বা খাল হৈ আছে, ছাইড ৰোডটো বনোৱা নাই, ফুল বনোৱা নাই। এইপিনেও অলপ খুলি দিছে, এইপিনেও অলপ খুলি দিছে। তো গাড়ীখিনিতো ৰাতি আহিলে এতিয়া বৰষুণ হৈছে, এইটো বোকা হৈ গৈছে। তো ৰাতি গাড়ী আহি কিনে গাড়ীটো নাজানে এইখিনি এনেকুৱা নৰম হৈ আছে, তেখেতে হয়তো ছাইড দিবৰ কাৰণে কেতিয়াবা এইপিনে গাড়ীখন সোমাই দিয়ে। তো এইখিনি সোমাই দিয়াৰ কাৰণে এই পিছফালে গাড়ীখন চাইছে আপুনি, তাৰ পিছত আৰু এটা গাড়ী আছে, এইটো ফাঁচি আছে, এইটো গাড়ী মানে বাগৰি পৰিছে। আমিতো এইখিনিৰ বিৰুদ্ধেতো জনোৱা নাই, তেখেতো কাম কৰি আছে। আমিতো এইখিনিৰ বিৰুদ্ধে জনোৱা নাই। তাত এটা মানে দুয়োপিনে মানে পুৰণা, বহুত পুৰণি মানে গাঁও পঞ্চায়ত ৰোড আছে দুয়োপিনে। এইখিনি গভৰ্ণমেণ্ট স্কুল আছে, কি আছে, তাৰ কাৰণে আমি এপ্লিকেশ্যনো দিছোঁ যে ইয়াত এটা কালপাত বা চুঙা দিব লাগে মানুহ পাৰ হোৱাৰ কাৰণে। এইটোও দিয়া নাই, এইটোৰ কাৰণেও মানে তেখেতে কাম কৰি থাকে। আমি বাধা দিছোঁ, তেখেতেও বাধাও নামানে। আৰু এইখিনি এনেকুৱা মানে নেগলেঞ্চি কৰি তেখেতে কাম কৰি আছে। কামটো মানে তেনেকৈ ভালদৰে কৰা নাই। এই কৰ্মকৰ্তাবিলাক বহুত মানে ভাল নহয়। তেখেতে আৰু মানে কাৰো কথা নুশুনে, তেখেতে নিজৰ মৰ্জিমতে তেখেতে কাম কৰি থাকে। কোনো ধৰণৰ মানে এই ছেফটিৰ মানে যিটো ৰোড ছেফটি হ'ব লাগে, এই ৰোড ছেফটিটো তেখেতৰ কাম নাই একদম।